আমি সদায় আমি সম্পূর্ণ কষ্ট লৈছো এইখিনিতে আমি আজি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছো পৰিস্মিতা নাথ বাইদেউ তেখেত সময়মতে আহি পাইছে গতিকে আমি এই যাত্ৰা আৰম্ভ কৰোঁতে কিছু পলম হ'ল এয়া মাননীয় পৰিস্মিতা নাথ বাইদেউ আমার ধীরেশ্বরী আমার শুভকামী আমি গৌরৱবোধ কৰিছো তেখেত অতি দক্ষতাৰে বিভিন্ন সামাজিক কামত লাগি আছে আৰু গৰুখুটি প্ৰকল্প যি বহুমুখী প্ৰকল্প আছে তাত ৰূপালী জয়ন্তী আজি কিৰিংগুৰি ক্ৰীড়াখণ্ডৰ ৰূপালী জয়ন্তী আজি দ্বিতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ এই বৃহত্তৰ ফুলীয়াপুৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যিখিনি আমাৰ উপলব্ধ আছে কৃষ্টি সংস্কৃতিসকলক আমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়াতে কোচ ৰাজবংশী বড়ো নেপালী বাকী গোৰ্খাসকলৰ তথা অন্যান্য যে কৃষ্টি সংস্কৃতি আহিছে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আন্তৰিক শলাগ আমাৰ দুইদিনীয়া কাৰ্যসূচীৰে 25তম ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে আজি দ্বিতীয় দিন আমাৰ বৰ্ণিত কাৰ্যসূচীৰে শোভাযাত্ৰাৰে আমি আজিৰ দিনটো আৰম্ভ কৰিছোঁ আৰু অনাগত দিনবোৰত আমি এনেকৈ আৰু উদযাপন কৰি যাবলৈ আমি চেষ্টা কৰিম আৰু সমূহ ৰাইজক আহ্বান জনাওঁ আগন্তুক বছৰতো যাতে আমি এনেকৈ অনুষ্ঠানখিনি পাতিব পাৰোঁ। হয় নমস্কাৰ 1991 চনৰ পৰা আমাৰ কিৰিংগুৰি চুবাত বিহাৰ সন্মিলন আয়োজন কৰা হৈছিলে এইবেলি 2025 বৰ্ষত আমাৰ ৰূপালী জয়ন্তী দুদিনীয়া বৰ্ণিত কাৰ্যসূচীৰে আমি ৰূপায়ণ কৰিছোঁ আজি দ্বিতীয় দিন আজি এই দ্বিতীয় দিনত সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে সন্ধিয়া সময়ৰ পিছতে আমি মুকলি সভা আমি অনুষ্ঠিত কৰা হ'ব সন্ধিয়া ভাগত আমি সাংস্কৃতিক সন্ধিয়া আমি ৰূপায়ণ কৰিম।